আজি আমাৰ মাইনা প্ৰথমবাৰৰ বাবে মহামৃত্যুঞ্জয় মন্দিৰ গৈ আছে। লগতে তাইৰ খুৰা পেহী একেলগে আমি গৈ আছোঁ চবে। এইখন অসমৰ নগাঁও জিলাত অৱস্থিত। কোনোবাই যদি অসমৰ বাহিৰৰ পৰা আহিব বিচাৰে তেন্তে ফাৰ্ষ্টত গুৱাহাটী আহিব আৰু গুৱাহাটীৰ পৰা 130 কিলোমিটাৰ ডিষ্টেঞ্চত আপোনালোকে পাই যাব মহামৃত্যুঞ্জয় মন্দিৰ। এয়া হৈছে বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ আৰু ইয়াৰ উচ্চতা গম পায়নে? উচ্চতা হ'ল 126 ফিট। মহামৃত্যুঞ্জয় মন্দিৰ হৈছে হিন্দু দেৱতা শিৱৰ প্ৰতি উৎসৰ্গিত মন্দিৰ। ইয়াক শিৱলিংগ ৰূপত নিৰ্মাণ কৰা হৈছে। চব আমি পাই গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰ। আৰু আমি ইয়াত আহি পাওঁতে এয়া চব আমাৰ ৰিপাঞ্চি শুই গ'ল। বাইকত আহি আছিলোঁ, ৱেডাৰটোও ভাল আছিলে, সেইটো কাৰণে তাই টোপনিয়ে ধৰিলে আৰু। আহি পায়ে আমি অলপ চাৰিওফালে ফুৰি ল'লোঁ ফাৰ্ষ্টত। ইমান যে ধুনীয়া পৰিৱেশ তাত, আপুনি তাত নোযোৱাকৈ একদম ধাৰণাই কৰিব নোৱাৰিব। আৰু আগতেতো তথাপি ইমান লাইটিং নাছিলে, এতিয়া ইমান ধুনীয়া লাইটিং কৰিলে। ওচৰত ইমান ধুনীয়া চাৰিওফালে ইমান গছ পুলি ৰুইছে আৰু পৰিৱেশটো ইমান ধুনীয়া কৰি তুলিছে। এনেওতো গছ পুলি ৰুলে বাৰু ঘৰতো চাবচোন ইমান ধুনীয়া এটা পৰিৱেশ হৈ যায়। তাকে আমি চাই একদম আন্ধাৰে হৈ গ'ল। তাৰপিছত আমি লাহে লাহে ভিতৰত সোমালোঁ। তাত একদম বহুত ধুনীয়া আৰতি হৈ আছিলে। আৰতি অলপ চালোঁ, চাই মেলি কিন্তু বহিব বেছি নোৱাৰিলোঁ, কিয়নো আমাৰ ঘৰৰ পৰা অলপ দূৰ হয়তো, সেইকাৰণে তাইতো সৰু। বেছি আন্ধাৰ হ'লে অলপ আহিবলৈ যদি অসুবিধা হয়, সেইকাৰণে আগতে ভাবি অলপ জল্দিয়ে ওলালোঁ আৰু। আৰতিৰ শব্দত তাইও সাৰ পাই গৈছিলে আৰু সাৰ পায়ে তাইৰ ষ্টাৰ্ট হৈ গ'ল আৰু ইফালে সিফালে চাই খুব এনজয় কৰিলে। আমি চবেই বহুত এনজয় কৰিলোঁ। আপোনালোকে ইয়াত আহি আমাক জনাবচোন কেনেকুৱা লাগিলে।